Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Budget and Fiscal Feminism. তো সকলে গমে পাইছে আমাৰ ইউনিয়ন বাজেটখন আহি গৈছে ন আৰু সেই বাজেটখনত আমাৰ উইমেনৰ এটা ইম্পৰ্টেন্ট প্লেস থাকে ওকে তো চাওক এইবাৰৰ যিখন বাজেট তাতে কি ইনক্লুড কৰা হৈছে মোদীজ জ্ঞান ওয়াৰ্ডটোৰ প্ৰত্যেকটো মানে হেয়াৰে এটা মিনিং আছে জিত আহিছে গৰীব ৱাইট আহিছে युवा A আহিছে अन्नदाता and N আহিছে নাৰী হয়নে তাৰ মানে সেই নাৰী মানে কি উইমেন গতিকে মোদীজ জ্ঞান বুলি যেটো ওয়াৰ্ড তাতে আমাৰ উইমেনৰ এটা মানে উইমেন হিচাপে এটা স্পেসিফিক হেয়া লোৱা হৈছে যাতে আমাৰ উইমেন ফোকাস প্ৰগ্ৰামছ বিলাকৰ ওপৰত মানে এই গুৰুত্ব দিব পৰা যায় women focused programs account for 8.86% of the total union budget so almost 9% hey amar budget khonor women focus programs ot mane heya kora hoise je himan khini mane invest koribo women or karone to strengthen the confidence of women a new scheme was announced in the budget so hey new scheme to ki hoy je rupees 2 crore loan hisabe dibo 5 lakh women entrepreneurs ঠিক আছে সো কিহৰ কাৰণে দিব টু সাপোৰ্ট women entrepreneurs from SC and ST reducing gender disparities যিখিনি আমাৰ backward women আছে backward মানে কাষ্টৰ তেখেতসকলক 2 crore কে দিব আৰু total 5 lakhs women ক দিব over the next 5 years the women entrepreneurs will also benefit from higher credit limits for MSMEs or কাৰণেও মানে credit facility ulabo women khini karne and it would make easier to access funding and expand their business aru amar mainly kyo agbaribo nukhoje business line because lack of capital or lack of funding gotike heitu khetrot government help koribo so to empower women economically first requires empowering them socially এতিয়া আমাৰ ঠিকে আছে ইকোনমিক্যালি এম্পাৱাৰ কৰিব বিচাৰা হৈছে কিন্তু তাতকৈ ইম্পৰ্টেন্ট কথা আমাৰ উইমেন খিনিক সোশিয়ালি এম্পাৱাৰ কৰিব লাগে বিকজ আমাৰ যেহেতু সোসাইটিখন পেট্ৰিয়াৰ্কেল সোসাইটি গতিকে বহুত খিনি আমাৰ ইয়াতে লিমিটেশনস আছে উইমেন বিলাকৰ মানে ধৰক চাকৰি এটা কৰিলেও ঘৰৰ বাৰ্ডেনটো আলটিমেটলি উইমেনৰ ওপৰতে পৰে বা কেয়াৰ ওয়াৰ্ক খিনি উইমেনে কৰিব লাগে হয়নে জিমানে ডাঙৰ হিজি নহওক গটিকে সোশিয়ালি যাতে আগতে মানে বা ধৰক সেফটি সাইডৰ পৰাও উইমেন খিনি অকমান নহয় বহুত খিনি ইনসিকিউৰড হৈ যায় আজিকালি ন বিশেষকৈ কিমান ৰেপ কেছ হৈ গল আমাৰ ইণ্ডিয়াত গটিকে সেইবিলাক সাইডৰ পৰা যাতে এম্পাৱাৰমেন্ট আনিব পৰা যায় তো আমাৰ বাজেট 2025 ত এনেকুৱা ধৰণৰ মানে সোশিয়ালি ষ্ট্ৰং কৰাৰ কাৰণে কি ষ্টেপ লোৱা হৈছে women khinir karne so first koisu health and nutrition rupees 21960 crore punar code dia hoise saksam anganwadi and poshan 2.0 so anganwadi poshan 2.0 ai midday meal schemes ok poshan boli koy etia and to support women's nutrition and child development যে women খিনিৰ লগতে চাইল্ডৰো যেতে মানে নিউট্ৰিশনালি যেতে ডেভেলপ হয় মেটাৰনেল কেয়াৰৰ কাৰণেও আপোনাৰ তাতে ইনভেস্ট কৰা হয় okay which are critical for women's overall well-being তাৰপিছতে আয়ুষ্মান ভাৰত স্কিম টু অল আশা ওয়াৰ্কাৰ্স খিনি কাৰণে আয়ুষ্মান ভাৰত স্কিমৰ মানে তেখেতসকলকো কভাৰ কৰা হৈছে as well as অংগনবাদী ওয়াৰ্কাৰ্স খিনি को বা হেল্পাৰ্স খিনিকো সেই আয়ুষ্মান ভাৰত স্কিমটোৰ আন্ডাৰত মানে আপোনাৰ ইনক্লুড কৰা হৈছে then increased funds for cervical cancer vaccines maternal health care and reproductive health services so এইবিলাকৰ কাৰণে আপোনাৰ ফান্ড ইনক্ৰিজ কৰা হৈছে যাতে ভ্যাকচিনছৰ হেলথ কেয়াৰ ৰিপ্ৰডাক্টিভ হেলথ সাৰ্ভিস খিনি
আপোনাৰ উইমেনক দিব পৰা যায় সেফটি মেজাৰ্ছত কি কৰিছে এক্সপানশন অফ ওৱান ষ্টপ চেণ্টাৰ্ছ যিখিনি উইমেন ডিষ্ট্ৰেছত আছে ধৰক ডমেষ্টিক ভায়োলেন্স হৈ আছে হয়নে বা ধৰক আপোনাৰ যিটো ৰেপ কেছ হৈ আছে এইবিলাকৰ কাৰণে নিৰ্ভয়া ফাণ্ড আৰু ডিষ্ট্ৰেছত থকাখিনিৰ কাৰণে ওৱান ষ্টপ চেণ্টাৰ্ছ এইবিলাক এক্সপাণ্ড কৰি আছে যাতে উইমেন বিলাক সেফটি মানে সেফ হৈ থাকে আৰু বহুত আছে হয়নে মানে আপোনাৰ যেটো আপোনাৰ ওয়াৰ্ক লাইফতো উইমেন বিলাকে কিছুমান কথা সাফাৰ কৰিবলগীয়া হৈ যায় মলেষ্টেশন কৰে তাৰে কাৰণেও কিছুমান এক্টস অনা হৈছে ইয়াতে মই আৰ্টিকেলটো যিখিনি আছে মই সেইখিনিহে দিছো আৰু আপোনালোকে নিজাকে কালেকচন কৰিব যে উইমেনৰ কাৰণে কি কৰা হৈছে এতিয়ালৈকে হেলথৰ সাইডৰ পৰা এডুকেশন সাইডৰ পৰা ন বা আপোনালোকে এনেকৈ ভাবিব জন্ম হোৱাৰ পৰাই বাচ্চা এটাৰ কাৰণে কেনেকুৱা ধৰণৰ মানে মেজাৰ্ছ লোৱা হয় যেনেকুৱা ধৰক জন্মৰ লগে লগে যেটো মেটাৰনেল কেয়াৰ চাইল্ড কেয়াৰৰ কথা কলো তাৰ পিছত আপোনাৰ স্কুলত যাওতে আমাৰ এতিয়া অসমৰ ক্ষেত্ৰত নিযুত মইনা আঁচনি মানে উইমেন খিনিৰ কাৰণে কৈছো মই বেটি বচাও বেটি পঢ়াও হয়নে তাৰ পিছতে এডুকেশনৰ পিছত আকৌ আপোনাৰ হায়াৰ এডুকেশনৰ কাৰণে কি স্কিমছ কৰা হৈছে বা স্কিল ডেভেলপমেন্ট লোৱা হৈছে যাতে সহজে চাকৰি এটা পাব পাৰে ফিনান্সিয়ালি ইন্ডিপেন্ডেন্ট হ'ব পাৰে সেই ছোৱালীজনী বা মহিলাজনীয়ে হয়নে তাৰ পিছতে এতিয়া বিবাহিত মহিলাবিলাককো হেল্প কৰিছে যেনেকুৱা নেশনাল লেভেলত চাব গলে ড্ৰোন ডিডি স্কিম আনিছে যাতে তেওঁলোক টেকনিক্যালিও আপগ্ৰেডেশন হওক STEM হয়নে তাৰ পিছতে কেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে মানে ধৰক হেল্থ এডুকেশন হেনেকেও চাব পাৰে বা যেটো আমাৰ ষ্টেজ ওয়াইজও চাব পাৰে উইমেন জনিক কিমানখিনি কি কৰা হৈছে হয়নে গতিকে সেই বস্তুখিনি মানে সেই আইডিয়াখিনি আপোনালোকৰ হ'ব লাগিব তেতিয়াহে লিখিব পাৰিব ইয়াতেও মই হেনেকে ঠিক ধৰি দিছো বস্তুখিনি এইখিনি এনেকে ভাগকে দিয়া হোৱা নাই পেৰাগ্ৰাফটোত মই ভগাই দিছো যাতে বস্তুখিনি আপোনালোকৰ চকুত পৰক যে সিকিউৰিটিৰ কাৰণে কি কৰিছে priority housing schemes under PM Awas Yojana হয়নে তাৰ পিছতে widows and single women খিনিৰ কাৰণে increased pension and social security benefits ৰ কাৰণে কিছুমান স্কিমছ লৈছে এন্টাৰপ্ৰেনিয়ৰশিপৰ কাৰণে তো মাত্ৰ এটা কলোৱে আমাৰ ৰিসেন্টলি এইটো লোৱা হৈছে বাজেটত হেতু কলোৱে মই তাৰ উপৰি লাখপতি দিদিটো যোৱা বছৰ আহিছে হয়নে এতিয়া আকৌ 3 crore womenক মানে এড কৰিব ঠিক আছে PM মুদ্ৰা যোজনা and women SHGs skill India mission job oriented training দিয়াৰ কাৰণে skill India mission টো আনিছে women farmers farming or ক্ষেত্ৰত বা agriculture ক্ষেত্ৰত womenক কেনেকৈ হেল্প কৰিব যেনেকুৱা PM Kisan Samman Nidhi scheme subsidies for women in agro processing industries food entrepreneurship এইবিলাক হল আমাৰ gender budgeter কিছুমান মানে ধৰক কিছুমান important steps কিছুমান ঠিক আছে সো যাতে ব্যালেন্সড হৈ থাকে মেল ফিমেলৰ মাজত যাতে যেটো গ্যাপ হেইটো যাতে নোহোৱা হৈ যায় women in science technology and startups so কলোৱে অকমান আগতে যেটো STEM education বিশেষকে science technology ক্ষেত্ৰত যাতে women খিনিও আগবাঢ়ি যাব পাৰে then women led startups as well as incentives for companies hiring more women in technology so এনেকুৱা ধৰণৰ বহুত খিনি steps লোৱা হৈছে come to the next article এটো as a women related হয় women in science from dream to reality ইয়াতে কিখনমান মই পিকচাৰ ইনক্লুড কৰিছো এই women কেগৰাকী science and tech related মানে সায়েন্সৰ জগতখনৰ লগত ৰিলেট হৈ আছে তেখেতসকল এইগৰাকী কল্পনা চাওলা আৰু বাকি কেইগৰাকী কোন কাৰোবাক চিনি পাইছে নেকি কবচোন আপোনাৰ কমেন্ট সেকশনত কাক দেখা পাইছে ইয়াতে নামকিটা লিখি পঠাব মোক হা to recognize the contributions of women in the fields of science technology engineering and mathematics so STEM or full form হেকিটাই হয় science technology engineering and mathematics হেকিনিক মানে হে উইমেনক যে হেকিটাত আমি ষ্ট্ৰং কৰিব লাগে হেতু awareness আনাৰ কাৰণে 11th February মানে আজিৰ দিনটো আমি কি হিচাপে অবজাৰ্ভ কৰো ইন্টাৰনেশনাল ডে অফ উইমেন এণ্ড গাৰ্লছ ইন সায়েন্স আৰু এইটো প্ৰথমতে 2000
15ত আপোনাৰ অবজাৰ্ভ কৰা হৈছিলে ক'ত জানেনে আপোনাৰ United Nations Department of Economics and Social Affairs আৰু Royal Academy of Science International Trust এই দুটা অৰ্গানাইজেশ্যনে মানে অবজাৰ্ভ কৰিছিল ক'ত কৰিছিলে UN হেডকোৱাৰ্টাৰ্ছত কৰিছিলে 2015তে অলমোষ্ট 10 বছৰ আগতে এইটো প্ৰথম অবজাৰ্ভ কৰা হৈছিলে এতিয়া আৰু মানে আফটাৰ 10 years এইটো আকৌ আজি অবজাৰ্ভ কৰিছে So the phenomenal role played by women in different era. এতিয়া চাওক একদম আমাৰ ancient period পৰাই কৈছে era of Vedas and Upanishads. So পুৰণি কালতো এনেকুৱা ধৰণৰ women আছিলে যিসকলে সায়েন্স টেকত আগবঢ়া আছিলে যেটো আমাৰ আৰ্টিকেলটো সায়েন্স টেক ৰিলেটেড গতিকে আমি সায়েন্সৰ লগত ৰিলেটেড মহিলাৰ বিষয়ে কথা পাতিম So Brihadaranyaka Upanishad reflects the knowledge of Gargi Vachaknavi. Okay, so tekhetor kot expertise asile metaphysics and cosmology. Lilavati, who was the daughter of Vaskaracharya, mathematician asil no teo. And Khana was the daughter-in-law of Varamihira, who made significant contributions to the world of mathematics and astronomy. So, ji tini goraki moi women or naam kolo tekhet hokol mainly metaphysics, cosmology, mathematics, hone astronomy ebilakor logot related hoy mane science and techor logot tasole 19th and 20th century kotha koise akoman the iconic photo from 1927 Solvay conference on electrons and photons remind us eneko ekhon picture ase picture khon actually moi logabo lagisile আপোনালোকে নিজে সার্চ কৰি লগাব সাবসুন পিকচার খন কি হয় Solvay conference or এখন picture আছে it reminds us the involvement of women in one of the most crucial areas of science so hey khini khetrot mane apunar women kiman khini involved hoy asil heitu amak show kore tar pisote among 29 renowned physicists stands Marie Curie okay je 29 jon physicistৰ ভিতৰত Marie Curie এগৰাকী ফিমেল ফিজিচিষ্ট আছিলে যিয়ে নেকি প্ৰথম নোবেল প্ৰাইজ লাভ কৰিছিলে সো এইটো 19 and 20 century কথা কৈ আছে আৰু প্ৰেজেন্ট এৰাত সব প্ৰেজেন্ট এৰাত যিবিলাক আমাৰ গ্লোবাল চ্যালেঞ্জেস হৈ আছে ন হেবিলাকত আমাৰ মহিলাসকলে বহুতখিনি ইনভলভমেন্ট হৈছে ইয়াতে এক্সাম্পল দিছে Mangala Agni is an Indonesian initiative where female-led ranger teams. Ranger to jane forestor logot related hoy. So they manage forest fires, promoting women's empowerment and challenging gender roles in fire management. ঠিক আছে so এই Mangala Agni to মনত ৰাখিব তাতে women-led আপোনাৰ ranger teams হয় হেবিলা মানে women empowerment to heneke promote korise 1969 ot ki hoisile 6 women from Ohio State University became the first women to visit Antarctica so it 1969 er kotha hekhini samoyate je women bilake Antarctica visit korisile kor pora Ohio State University pora aru etia currently women e ki kore Antarctic research মানে Antarctic research related কাম বিলাকো কৰে scientific survey কৰে scientific committee গঠন কৰিছে মানে গটিকে কিমান আগবাঢ়ি গৈছে এতিয়া women বুলি কলে আমি যদি যিকোনো যদি ডাইমেনশন চাওক আপুনি মানে এনভায়রনমেন্ট চাওক পলিটিক্স এতিয়া আমাৰ যদি আমি কব যাও নিৰ্মলা সীতাৰামন দ্ৰৌপদী মুৰ্মু এইবিলাক কি হয় আমাৰ দেশখনৰ একেবাৰে মোস্ট ইম্পৰ্টেন্ট এটা ৰ্যাঙ্ক হয় মানে গটিকে মহিলাই বহুতখিনি আগবাঢ়িছে এতিয়া so আপোনালোকে হেবিলাকো অকমান মানে বস্তুবিলাক নিজে aware হৈ পেলাই অকমান সার্চ কৰি লব no so to encourage access to education and employment among the women of our country the government of India has launched several schemes and programs আৰু ইয়াতে কেইটামান programs-ৰ নাম দিয়া আছে সুকন্যা সমৃদ্ধি যোজনা এটো এটা বেটি বাচাও বেটি পঢ়াওৰে আপোনাৰ পাৰ্ট হয় যেটো নেকি tax free savings কৰা হয় for a girl child's education and future তাৰপিছত আহিছে এটা treat and stand ups India scheme এটো তো জানে women's entrepreneurship মানে promote কৰা হয় through collateral free loans
ঠিক আছে তাৰপিছত নমো ড্ৰোন ডিডি স্কিম এম টু ট্ৰেইন উইমেন লেড সেলফ হেল্প গ্ৰুপস ইন ড্ৰোন টেকনলজি যাতে টেকনলজিকেলিও উইমেন খিনি আগবাঢ়িব পাৰে তাৰপিছত ওয়াইজ বুলি এটা আছে উইমেন ইন সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কিৰণ স্কিম টু এনহান্স দ্য পাৰ্টিচিপেশ্যন অফ উইমেন ইন দ্য ফিল্ড অফ সায়েন্স এণ্ড টেকনলজি তাৰপিছত এটা আছে গতি বুলি জেণ্ডাৰ এডভান্সমেণ্ট ফৰ ট্ৰান্সফৰ্মিং ইনষ্টিটিউশ্যনছ ইট এইমছ টু নাজ scientific institutions towards gender equality আৰু এনভাইৰনমেন্টত যাতে ইকুৱেল অপৰচুনিটিজ পায় এটা চ্যালেঞ্জেস আছে কিছুমান এটা সব ইয়াতে চ্যালেঞ্জেস হিচাপত হেনেকে মানে ডেফিনেটলি নাই দিয়া থ্ৰু এক্সাম্পল এটা খুব ধুনিয়া হেয়া দিছে চ্যালেঞ্জ দিছে আমি সব মিসাইল ম্যান বুলি কলে আমি লগে লগে গম পাও এপিজে আব্দুল কালাম স্যারক মানে কিন্তু আমাৰ মিসাইল ওমেনও আছে গতিকে মিসাইল মেনক যদি আমি জানো আমি মিসাইল ওমেনক কিয় নাজানো তেখেত কোন হয় ডক্টৰ টেসি থমাস সো তেখেতৰ নামটো কিন্তু বহুতে নাজানিব হয়নে কিন্তু যদি মিসাইল ম্যান বুলি কয় বহুত বাচ্চাই জানিব কিন্তু এই নামটো নাজানিব সো তেখেতক আমি অগ্নিপুত্ৰী বুলিও কও ফৰ হাৰ গ্ৰাউণ্ড ব্ৰেকিং কন্ট্ৰিবিউশনছ টু ইণ্ডিয়াছ অগ্নি মিসাইল প্ৰজেক্ট সো অগ্নি মিসাইল প্ৰজেক্টত তেখেতৰ ভালেখিনি কন্ট্ৰিবিউশন আছিল আৰু ইয়াতে মই ৰেট কৰি দিছো যে এটা কোড হয় টেসি থমাসে কোৱা আপোনালোকে পঢ়ি চাব Women comprise nearly half of the global workforce, yet they hold only 29% of STEM-related positions. যে এটা চাওক মই এটা word কম pink collared jobs. হয়নে pink collared মানে ধৰক lower category jobs বিলাকহে আমাৰ maximum women কৰে আৰু যিখিনি ধৰক অকমান মানে it is ধৰক STEM related বা research and development related scientist no বা white collar jobs এইবিলাকত কিন্তু womenৰ সংখ্যাটো কম ঠিক আছে হেবিলাক হৈছে challenges women are not given the same status and opportunities in schools playgrounds and workplace সৰুৰ পৰাই আসলতে আমি দেখি পাও মানে এইবিলাক ধৰণৰ কথা ধৰক কিবা এটা গেম সেই গেমটো খেলিব যাতে তই ছোৱালী মানুহ পৰি যাবি দুখ পাবি এনেকুৱা ধৰণৰ কিছুমান মানে ইনডাইৰেক্টলি আহি যায় সেই বস্তুটো বা ছোৱালীজনী নিজেও ভয় খায় কেতিয়াবা ও মইতো ছোৱালী মানুহ মই চাগে নোৱাৰিম নেকি সেই বস্তুটো আমাৰ সৰুৰ পৰাই মানে আহি যায় মানে সো এইবিলাক হৈছে আমাৰ চ্যালেঞ্জেস ঠিক আছে এতিয়া ওয়ে ফৰৱাৰ্ডত কি দিছে Economic growth and progress of the nation could skyrocket if women are given the same status and opportunities in these areas. Okay. তাৰপিছতে achieving এটা বহুতখিনি হৈছেও কাৰণ এটা পেৰেন্টস বিলাকো কনসাৰ্নড হৈ গৈছে লৰাটোক যেনেকে আগবাঢ়ি বঢ়াই লৈ যায় ছোৱালীজনীকো সমানে আগবঢ়াই লৈ যায় তথাপিতো কোনোবাখিনিত গ্যাপ অকমান নোহোৱা নহয় So achieving gender equality and the empowerment of women as depicted in goal 5 এতিয়া আমাৰ SDG goals বিলাকৰ যেটো goal number 5 so হেতুত কি কোৱা আছে যে gender equality achievement কৰিব লাগিব ঠিক আছে এটো মনত ৰাখিব যেতিয়া আমাৰ women related question আহিব then you should use goal 5 The participation of women in the labor force is moral imperative okay labor force ত আমাৰ womenৰ participation to এটা মানে এটা moral imperative হয় ঠিক আছে তা লাষ্টত এটা খুব ধুনিয়া এটা আপোনাৰ হেয়া দিছে এটো আমাৰ UPSC এটো আহি গৈছিলে উইলিয়াম ৰছ ওয়েলেছে কৈছিলে we can proudly assert that the hand that rocks the cradle the procreated is also the hand that rules the world and shapes the destiny of civilization এটা mothers হয়নে বা এনেকুৱা women এটা নাৰী শক্তি এটা সন্মান জনাই এই কথাখিনি উইলিয়াম ৰছ ওয়েলেছে কৈছিলে Come to the last article which is about tackling Maoist. So, eto amar nextalism uport hoy actually. Okay. To sabo okay more editing to ko manaji area te he hoy ase thik ase. Common more hoy to mistake holi to. Eta sabo nextalism ok ami ki buli kobo paru. Nextalism ok ami left wing extremism bulio kobo paru or Maoism bulio kobo paru. Nextalism. Okay, so it actually it is a type of armed rebellion against the state. The left wing বুলি কৈছে ন left মানে কি state জিফালে যায় তাৰে উল্টা সাইডত যায় আমাৰ nextalism খিনি মানে state-ক মানি নলয় ঠিক আছে তো nextalism কেতিয়া begin হৈছিলে 1967 ত begin হৈছিলে ইন্ডিয়াত
আৰু ক'ত হৈছিলে ৱেষ্ট বেংগলত হৈছিলে আৰু ভিলেজখনৰ নাম আছিলে নাক্সালবাৰী একচুৱেলি সেইকাৰণে নামটো নাক্সালিজম হৈ থাকিলে so this movement aimed to address the grievances of the landless and marginalized farmers against local landlords মানে local landlords বিলাকে যিখিনি marginalized by tribal people তেওঁলোকৰ ওপৰত মানে অকমান সেই চলাইছিলে নিজৰ মানে এটা পাৱাৰটো মিসইউজ কৰিছিলে গতিকে সেইবিলাকৰ এগেইনষ্টত আচলতে সেই মানুহখিনি মানে এটা মানে এগেইনষ্টত গুচি গৈছিলে চৰকাৰখনৰ ঠিক আছে গতিকে এই এনেকুৱা ধৰণৰ মানে নেক্সালিজম চলোৱা ফিগাৰছ কোন আছিলে কানু সান্যাল এণ্ড জগন সন্থাল আৰু এটা পিকচাৰখনত মই ৰেড কৰিডৰ্ছ কেইটা হেই কৰি দিছো মানে মেপত দেখাই দিছো ৰেড কৰিডৰটো মানে আমাৰ ইণ্ডিয়াৰ কোনখিনি জাগাত নেক্সালিজমৰ প্ৰবলেমটো বহুত বেছি আছে তো চাওক এতিয়া কিহৰ কাৰণে নেক্সালিজম প্ৰবলেমটো হয় নেক্সালাইট মুভমেন্ট কিহৰ কাৰণে হয় এতিয়া প্ৰথমটো কলো মই ট্ৰাইবেল ডিসকন্টেন্ট ন এতিয়া চাওক ট্ৰাইবেল বুলি ক'লে এটা কথা মাইন্ডত আহে আমাৰ ফৰেষ্ট সো এটা সময়ত কি হৈছিলে যে আমাৰ যেতিয়া ফৰেষ্ট কনজাৰভেশন এক্টখন আহিছিলে থ্ৰু দিস এক্ট মানে ট্ৰাইবেলছ বিলাকক তেওঁলোকৰ নিজৰ যিটো ধৰক মানে যিটো সোর্স তেওঁলোকে ফৰেষ্ট প্ৰডিউসৰ ওপৰতে বেছিকে নিৰ্ভৰ কৰি চলিছিলে সেই ফৰেষ্ট বিলাক তেওঁলোকৰ পৰা আঁতৰাই লৈ গল মানে তেওঁলোকক সুমাব নোৱাৰা কৰি দিলে ৰুল বনালে হেনেকুৱা আনকি এটা গছৰ ঠানিও কাটিব নোৱাৰা কৰিলে তেতিয়া লগে লগে তেওঁলোক মানে সেই হল মানে ডিসস্যাটিসফাইড হল আৰু এটা মানে হিংসাত্মক এটা ৰূপ ধাৰণ কৰিলে তেওঁলোকে কাৰণ ফৰেষ্ট বিলাকত ডেভেলপমেন্ট প্ৰজেক্টস কিছুমান ষ্টাৰ্ট কৰি দিয়া আছিল তাৰপিছতে ইজি টাৰ্গেটস এতিয়া চাওক কিছুমান মানুহ পোৰ থাকে ন ট্ৰাইবেল বিলাক নৰমালি পোৰ থাকে গতিকে সেই মানুহ বিলাকক নেক্সালিজমৰ ভিতৰত সোমাবৰ কাৰণে ইজি হৈ যায় পইচা দিয়ে আৰ্মছ এমিউনিশনছ দিয়ে যে তোমালোকে আহা আমাৰ লগত আমি একেলগে মুভমেন্ট কৰো আমি আমাৰ ফৰেষ্টখন মানে লৈ ল'ব লাগে সো হেতু ইজি টাৰ্গেটস বুলি কৈছে gaps in the socio-economic system government measuring its success on the basis of number of violent attacks যে মানে গভৰ্ণমেণ্টে হেনেকে আসলতে মেজাৰমেন্টটো কৰে যে আজি আমি ইমানখিনি ধৰিলো বা ইমানখিনি এটেক কৰিলো আমি হয়নে বা নেক্সালিজম অৰ এনেকে হেয়া হল আমি হেক কৰি পেলালো হেতু নহয় আসলতে যে ডেভেলপমেন্ট যদি কৰে সেই নেক্সালিজম বিলাক নিজে নিজে নাইকিয়া হৈ যাব তেতিয়া হে তেওঁলোক উদগ্ৰীৱ হোৱাৰ প্ৰশ্নই নাহে ৰুট কজটো আসলতে সলভ কৰিব ট্ৰাই কৰিব লাগে তাৰপিছত আহিলে absence of strong technical intelligence the infrastructure problem আছে বহুতখিনি কিছুমান ভিলেজত এতিয়ালৈকে কি আহা নাই যে কানেকশনে আহা নাই কমিউনিকেশন নেটৱৰ্কে নাই যেটো নেকি হেই মানে আমাৰ মেইন ল্যান্ডৰ লগত মানে অকমান প্ৰবলেম হৈ যায় কমিউনিকেশন কৰা confusion over tackling naxalism as a social issue or as a security threat আৰু মানে স্টেট গভৰ্ণমেণ্টে হেতু সেন্ট্ৰাল গভৰ্ণমেণ্টৰ ইস্যু বুলি ধৰি লয় গতিকে তেওঁলোকে একো ইনিশিয়েটিভ নলয় হেতু এটা কাৰণ তাৰ পিছত আমাৰ কাউন্ট্ৰীত কেনেকুৱা ধৰণৰ ইম্প্যাক্ট পৰিছে এটা চাওক যে ভালনাৰেবিলিটি টু এক্সটাৰ্নাল থ্ৰেটস যে মানে এতিয়া আমাৰ সাপোজ মই এটা কথা কও অসমত আমাৰ এক্সট্ৰিমিষ্ট গ্ৰুপছে এনেকুৱা ধৰণৰ কাম কৰি আছে তেতিয়া চান্স পাব যে বাহিৰৰো হেনেকুৱা এক্সট্ৰিমিষ্ট গ্ৰুপ আহি যাব ইয়াতে কৈছে যে জম্মু এণ্ড কাশ্মীৰৰ টেৰৰিষ্ট গ্ৰুপ বিলাকো আহি যাব পাৰে হেনেকুৱা এটা যেতিয়া লিংক থাকিব ইন্টাৰলিংকেজ গতিকে এক্সটাৰ্নাল থ্ৰেটৰো প্ৰবলেম আহি যায় ইম্পেডিমেন্টস টু ইকোনমিক ডেভেলপমেন্ট যেতিয়া এটা ডিস্টাৰবেন্স হৈ থাকিব তেতিয়া মানে কি হয় পলিটিক্যাল ইনষ্টেবিলিটি হলে ইকোনমিক্যালিও আনষ্টেবল হৈ যায় সেই জায়গাডুখৰি এডিশনাল এক্সপেন্সেস অন ইন্টাৰনেল সিকিউৰিটি যে ধৰক আমাৰ যদি ৰিসোৰ্স বিলাক আমি ফ্ৰুটফুল কামত লগাব পাৰো তেতিয়া আমাৰ ৰিটাৰ্নটো ভাল হয় কিন্তু যদি ফ্ৰুটফুল কামত নলগাই ডিফেন্স যুদ্ধ এবিলাক কামত লগাই থাকো তেতিয়া হলে আমাৰ ৰিটাৰ্ন ইজ জিৰো অৰ মাইনাস হয়নে নহয় লাইফ লস হ'ব প্ৰপাৰ্টি লস হ'ব হয়নে নহয় গতিকে আমাৰ এক্সপেন্স বিলাক আসলতে আমি মানে ডেভেলপমেন্ট কামত আসলতে লগাব পাৰিলে ভাল হয় So, adverse impact on governance. আৰু আমাৰ governanceৰ ওপৰতো ভালেখিনি impact হয় গতিকে আমাৰ কিছুমান গভৰ্ণমেণ্টে কিছুমান approach লৈছে যেনেকুৱা অপাৰেশন গ্ৰীণ হান্ট massive deployment of security forces was done in the Naxal affected areas operation green hunt মনত ৰাখিব aspirational district programs যে মানে
লেফট উইং এক্সট্ৰিমিজম খিনিক যাতে এটা হোলিষ্টিক মেনাৰেদি কি কৰিব ডিল কৰিব পাৰি যাতে তেওঁলোকক যাতে তেওঁলোকৰ যাতে ডেভেলপ কৰিব পাৰি তেওঁলোকৰ ৰাইটস বিলাক যাতে ঘূৰাই আনিব পাৰি সো এনেকুৱা ধৰণৰ প্ৰগ্ৰামছ কিছুমান আমাৰ কি বুলি কৈছে এস্পিৰেচনেল ডিস্ট্ৰিক্ট প্ৰগ্ৰামছ অপাৰেশন সমাধান সো সমাধানৰ ফুল ফৰ্ম কিটা মনত ৰাখিব স্মাৰ্ট লিডাৰশ্বিপ এগ্ৰেছিভ ষ্ট্ৰেটেজি মোটিভেশ্যন এণ্ড ট্ৰেইনিং সো এইবিলাক টেকনলজি ইন্টাৰভেনশন সো টেকনলজিটো সবতে লাগে মানে টেকনলজিটো যদি আমি প্ৰপাৰলি ইউজ কৰিব পাৰো আমাৰ সিকিউৰিটিৰ ক্ষেত্ৰতো বহুতখিনি কামত আহে জইন্ট টাস্ক ফোৰ্স মানে হয়তো সদায় কওঁ যেতিয়া কোলাবৰেচন থাকিব তেতিয়াহে কামটো সোনকালে হ'ব বা মানে মানে সঁচা অৰ্থত হ'ব ইন ৰিয়েল মিন্স পুলিচ এণ্ড পাব্লিক অৰ্ডাৰ যে ইনফ্ৰাষ্ট্ৰাকচাৰেল গেপছ বিলাক গুচাব লাগিব ন তাৰপিছত ট্ৰেইনিং দিয়াব লাগিব National Policy and Action Plan to Address Left-Wing Extremism. No way forward. Keitaman di disu. Good governance, dialogue, employment, rehabilitation and resettlement. Jikhini manu displace hoi goisile thorok mining kora karne ba kiba kora karne. Hey manu khinik jate properly rehabilitate koribo pare. Ba employment opportunities jate manu khini pai. Okay, তাৰপিছতে disparity যাতে কমি যায় বহুত ধনী বহুত দুখীয়া হেনেকুৱা হলেও কিন্তু এইবিলাক ধৰণৰ ইস্যু আহে তাৰপিছতে মডাৰ্নাইজ ল এনফোৰ্সমেন্ট এজেন্সিজ বাট টেকনলজি মানে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে ট্ৰাই কৰিব এইটো এটা প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন হয় সো থ্ৰু দা কোৱেশ্চন মই আপোনালোকক আজি লেফট উইং এক্সট্ৰিমিজমটো অকমান বুজাব ট্ৰাই কৰিলো হোপফুলি আপোনালোকে বুজি পাইছে হয়নে এতিয়া চাওক ইয়াতে এই ম্যাপখন কিন্তু মনত ৰাখিব মানে ধৰক যেতিয়া এক্সামত কোৱেশ্চন আহিব তেতিয়া এনেকে ম্যাপখন ড্ৰ কৰিলে আৰু ম্যাপ আকাৰ এটা প্ৰেক্টিস ৰাখিব যাতে পটককে ইণ্ডিয়াৰ ম্যাপখনে হওক বা আসামৰ ম্যাপখনে আঁকি ল'ব পাৰে তাৰপিছতে ইয়াতে যিখিনি ৰেড কৰিডৰ বুলি দিছে ন ইয়াতে এনেকে স্ক্ৰেচ কৰি এটলিষ্ট আপুনি যাতে শ্ব' কৰিব পাৰে যে এইখিনি জাগাত মানে লেফট উইং এক্সট্ৰিমিজমৰ প্ৰবলেমটো হৈ আছে ইণ্ডিয়াত ঠিক আছে সো আজিৰ কাৰণে এইখিনি আছিলে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও